লেনোভোৰ এটা ল্যাপটপ আছে আপোনাৰ 512 জিবি আছে 4 জিবি 500 জিবি এইচডিডি এটো আহিব মাত্ৰ 8000 টকা আহি যাব কাৰোবাক যদি লাগে আপোনালোকে লৈ ল'ব পাৰিব এইবিলাক হ'ল আপোনাৰ HP EliteBook 840G7 এটো আপোনাৰ i5 10 জেনাৰেশন এটো 35000 আছে আহিলে কিবা এটা ডিসকাউন্ট কৰি দিম ঠিক আছে নতুন মোটামুটি 80 ওপৰত আছে এইবিলাক EliteBook সিরিজ হয় চাওক EliteBookৰ কালেকচন ভালেখিনি আহি গৈছে গাইছ আৰু ল্যাপটপ কেটাৰ কন্ডিশন আপোনালোকে চাওক হয় সেকেন্ড হ্যান্ড বুলি ক'ব নোৱাৰিব MSIT সলিউশনৰ যিবিলাক মাল আমি সেল কৰো একদম প্ৰিমিয়াম মাল সেল কৰো বেছিবা ঠিক আছে আমাক লাগে প্ৰিমিয়াম সেগমেন্ট লাগে ঠিক আছে আমি কোৱালিটিত মানে কম্প্ৰমাইজ নকৰো ভাল ভাল কোৱালিটি আমি সেল কৰো এইটো এটা আছে Asus TUF Gaming আপোনাৰ Ryzen 7 এটো 17.3 ইঞ্চ ডিসপ্লে হয় 144 Hz 8 কোর ঠিক আছে Ryzen 7 RTX 3050 যদি মই অন কৰি দেখাই দিও কিমান টাইম লাগে আপোনালোকে চাই লওক এটো হল Ryzen 7 ৰ হয় RTX 3050 MSIT সলিউশনত পুনৰ আহি গৈছো গাইজ বেক টু বেক ভিডিও লৈ মই আহি আছো MSIT সলিউশন কিয়নো গাইজ যেহেতু আগন্তুক ঈদ আহি আছে ঈদ বুলি একদম ব্ৰেন্ড নিউ কন্ডিশনৰ ল্যাপটপ আহি গৈছে MSIT সলিউশনত আজি ভিডিওত আপোনালোকে গেমিং 1 2 3 4 5 6 10টা মান গেমিংৰ কালেকচন আছে আৰু এইবোৰ সব HP নতুন ল্যাপটপ আহি গৈছে একদম ব্ৰেন্ড নিউ কন্ডিশনৰ ল্যাপটপ সব একদম ধুনীয়া কন্ডিশনৰ ল্যাপটপ আপোনালোকে আজি ভিডিওত পাব আজি ভিডিওত গাইজ আপোনালোকে এনেকুৱা দামত ল্যাপটপ পাব ন মানে একদম হোলসেল ৰেটত যদি আপোনালোকে ল্যাপটপ বিচাৰে তেন্তে আপোনালোকে আহিব লাগিব হাতীগাঁৱত অৱস্থিত MSIT সলিউশন কিয়নো ইয়াৰ পৰা অল ওভাৰ নৰ্থ ইষ্টৰ তেওঁলোকে ল্যাপটপ দিয়ে হোলসেল ৰেটত তো আপোনালোকে যদি বিচাৰে ল্যাপটপ আহিব লাগিব MSIT সলিউশন আৰু যদি কোনো ভিউ আছে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো অন কৰি ল'ব গাইজ এনেকুৱা ধৰণৰ ভিডিও মোৰ চেনেলত পাই থাকিব সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দা ভিডিও আপোনালোকে বহুতে গেমিং বিচাৰি আছিলে গাইজ গেমিংৰ ভিডিও লাগে তো আজি ভিডিওটো স্পেশালি গেমাৰ্স সকলৰ বাবে কিয়নো আজি গেমিংৰ ভালেখিনি ষ্টক আহি গৈছে MSIT আৰু এইবোৰ HP নতুন লগত থকা ল্যাপটপ দেখিছে গোটেই ইনফৰমেশন ডাটা দিব ডাটা আছে মোৰ লগত মুকুলদা হয় পোনপ্ৰথমে আসসালামু আলাইকুম নমস্কাৰ অলকম ৰাইজলৈ আন্তৰিক শুভেচ্ছা থাকিলে আৰু যেহেতু সন্মুখত ঈদ আহি আছে তো ঈদৰ কাৰণে আমি বাম্পাৰ অফাৰ লগাম এবাৰ হয় যেনেকুৱা আপোনালোকে আমাৰ যিখিনি আপডেট আহিছে গোটেইখিনি আপডেট আপোনালোকক এটাকে কৈ আছো প্ৰথমত মই যদি ডেলৰ ল্যাপটপবিলাক কওঁ অলপ কম বাজেটৰ ল' বাজেটৰ এইটো আপোনাৰ ডেলৰ কোৰ i3 8 জেনাৰেশন 8GB 256GB SSD এইটো প্ৰাইস আহিব মাত্ৰ আপোনাৰ 18000 টকা ঈদৰ কাৰণে আমি 2000 টকা ডিসকাউন্ট কৰি দিম ওকে তাৰ পিছত যদি আপোনালোকে এইবিলাক চাই এইটো হল আপোনাৰ Lenovo Core i3 10 জেনাৰেশন অলপ ডাঙৰ ল্যাপটপ হয় ঠিক আছে এইটো আমাৰ প্ৰাইস আহিব মাত্ৰ 22000 টকা ঈদৰ কাৰণে আমি 2-3000 টকা ডিসকাউন্ট ৰাখিছো তাৰ পিছত এইটো এটা আছে এই ডেলৰ ল্যাপটপ হয় Core i3 10 জেনাৰেশন কমাৰ্শিয়েল সিরিজ 180 ডিগ্ৰী চাইলক কোৱালিটি চাইলক একদম জাস্ট লাইক এ নিউ কন্ডিশন এইটো প্ৰাইস আছে 24000 টকা আমি অলপ ডিসকাউন্ট ৰাখিছো আপোনালোকে সোনকালে আহিব তাৰ পিছত যদি অলপ আৰু কম বাজেটৰ চাও এইটো এটা আছে Lenovo আপোনাৰ ডুৱেল কোৰ 4GB 512GB 4GB 1000GB এইটো আহিব মাত্ৰ 10000 টকা তাৰ পিছত অলপ যদি SP নিউ লগোবিলাক দেখাও এইবিলাক হল আপোনাৰ SP EliteBook 840G7 এইটো আপোনাৰ i5 10 জেনাৰেশন এইটো 35000 আছে আহিলে কিবা এটা ডিসকাউন্ট কৰি দিম ঠিক আছে নতুন মোটামুটি 80 ওপৰত আছে এইবিলাক EliteBook সিরিজ হয় চাওক EliteBookৰ কালেকচন ভালেখিনি আহি গৈছে গাইজ আৰু ল্যাপটপ কেটাৰ কন্ডিশন আপোনালোকে চাওক হয় সেকেন্ড হ্যান্ড বুলি ক'ব নোৱাৰিব MSIT সলিউশনৰ যিবিলাক মাল আমি সেল কৰো একদম প্ৰিমিয়াম মাল সেল কৰো বেছিবা ঠিক আছে আমাক লাগে প্ৰিমিয়াম সেগমেন্ট লাগে ঠিক আছে আমি কোৱালিটিত মানে কম্প্ৰমাইজ নকৰো ভাল কোৱালিটি আমি সেল কৰো এটো হল আপোনাৰ i5 8 জেনাৰেশন 8GB আপোনাৰ 512GB আছে এটো আহিব মাত্ৰ আপোনাৰ 28000 আহিব আহিলে কিবা এটা ডিসকাউন্ট কৰি দিম তাৰ পিছত এইটো এটা পাই যাব কোৱালিটি চাইলক Core i5 10 জেনাৰেশন বেষ্ট প্ৰাইস পাই যাব আপোনালোকে এতিয়া আমি অলপ গেমিংৰ কালেকচন দেখাও গেমিংৰ আমাৰ তাতে হিউজ কালেকচন আহিছে আপোনালোকে চাই লওক মই 5-6টা মান কৰিছো বাকি আৰু আছে গেমিং পাই যাব আপোনালোকে যেনেকুৱা এইটো এটা আছে SP Pavilion হয় এইটো চাই লওক মডেল নম্বৰ চাই লওক SP Pavilion এই সিরিজৰ প্ৰচেছৰ হয় কোডিং কৰাৰ কাৰণে এডিটিং কৰাৰ কাৰণে বা ইঞ্জিনিয়াৰিং যিবিলাক ষ্টুডেন্ট আছে সিহঁতৰ কাৰণে বেষ্ট ল্যাপটপ হয় আপোনাৰ এইটো Ryzen 5
16GB 512GB 4GB গ্ৰাফিক্সৰ সৈতে মাত্ৰ আহিব 40000 টকা আহিলে কিবা এটা ডিসকাউন্ট হৈ যাব তাৰপিছত এইটো এটা আছে Asus TUF Gaming আপোনাৰ Ryzen 7 এইটো 17.3 ইঞ্চ ডিসপ্লে হয় 144 Hz 8 কোৰ ঠিক আছে Ryzen 7 RTX 3050 যদি মই অন কৰি দেখাই দিও কিমান টাইম লাগে আপোনালোকে চাই লওক এইটো হল Ryzen 7 ৰ হয় RTX 3050 এইটো আহিব মাত্ৰ 45000 ত আমি দি দিম নতুন মোটামুটি 90 ৰ ওপৰত আছে এইবিলাক তাৰ পিছত আপোনালোকে এইটো যদি চাই এইটো হল আপোনাৰ i5 9 জেনাৰেশন 8GB 512GB এইটো আহিব মাত্ৰ 30000 টকা 30000 ত দি দিম ওকে তাৰ পিছত এইটো এটা আছে SP আপোনাৰ SP Pavilion হয় এইটো SP Pavilion i5 11 জেনাৰেশন 4GB গ্ৰাফিক্স 16GB আপোনাৰ 512GB এইটো আমাৰ প্ৰাইস ৰাখিছো মাত্ৰ 42000 ৰাখিছো তাৰ পিছত এইটো এটা আছে এইটো হল আপোনাৰ নরমাল ল্যাপটপ হয় i3 10 জেনাৰেশন ThinkBook হয় কমাৰ্শিয়াল সিরিজ ফিঙ্গারপ্রিন্টৰ সৈতে আছে মাত্ৰ ফিঙ্গারপ্রিন্ট আছে সব 24000 টকা আহিব ইমান ধুনীয়া ল্যাপটপ এক্সেল ওয়ার্ড PDF CDF কৰাৰ কাৰণে একদম বেস্ট ল্যাপটপ হয় এইবিলাক তাৰ পিছত এইটো এটা আছে Core i3 12 জেনাৰেশন Core i3 12 জেনাৰেশন 8GB 512GB ব্যাকলাইট কিবোর্ডৰ সৈতে আছে মাত্ৰ আহিব 30000 টকা আহিব নতুন আপোনাৰ 46 47 মান আছে তাৰপিছত এইটো এটা বক্স পেকিং আহিছে চাই লওক ঠিক আছে এইটো বক্স পেকিং হয় তো এইটো আমাৰ ডেলৰ আছে যদি কোনোবাই এইটো ক'ব পাৰে যে এটা সিঙ্গেল স্ক্ৰেচ আছে তেতিয়া মই ল্যাপটপটো ফ্ৰী কৰিম ঠিক আছে যদি কোনোবাই ক'ব পাৰে যে এটা ডট আছে বা এটা সিঙ্গেল স্ক্ৰেচ আছে তেতিয়া ল্যাপটপ টোটালি ফ্ৰী হ'ব আপোনালোকে চাই লওক ডেলৰ G15 Core i5 13 জেনাৰেশন মই আকৌ এবাৰ দেখাই দিছো Core i5 13 জেনাৰেশন RTX 3050 6GB গ্রাফিক্স চাই লওক RTX 3050 6GB গ্রাফিক্স মাত্ৰ এইটো 2 মাহ ইউজ কৰিছে বক্স পেকিং ল্যাপটপ হয় এইটো আপোনালোকে আহিব আমাৰ প্ৰাইসটো আমি নকও আপোনালোকে আহিলে আমি এইটো প্ৰাইসটো দি দিম ইয়াৰ বিষয়ে আৰু অলপ কৈ দিও এইটো হল আপোনাৰ i5 13 জেনাৰেশন HX সিরিজটো হল HX আৰু এইটোৰ MRP টো আপোনালোকে চাই লওক 98000 আছে MRP টো চাই লওক 98000 আছে তো আপোনালোকে হুনকেলে আহিব কোম্পানীৰ ফালৰ পৰা এইটো আপোনালোকে আৰু 10 মাহ ওয়াৰেন্টি পাব কোনো ধৰণৰ টেনচন নাই ঠিক আছে এইবিলাক ফ্ৰেশ কোৱালিটি হয় খালি আমি আপোনাৰ MRP ৰ পৰা 20-30000 টকা কমাই দিম ঠিক আছে MRP ৰ পৰা আমি 40000 টকা মান কমাই দিম আপোনালোকে হুনকেলে আহিব আৰু পাৰচেজ কৰিব তাৰপিছত আৰু যদি ল্যাপটপ দেখাও আমি Lenovo ThinkPad বিজনেস সিরিজ ল্যাপটপ হয় Core i3 10 জেনারেশন ফিঙ্গারপ্রিন্টৰ সৈতে আছে এইটো আমাৰ প্ৰাইস আহিব মাত্ৰ 22000 টকা আহিব সব 22000 টকা ThinkPad দি আছে ধুনীয়া ল্যাপটপ তাৰ পিছত Acer ৰ এটা চাই লওক Acer Ryzen 3 8GB 512GB কোৱালিটি চাই লওক হা মাত্ৰ আহিব 24000 টকা আহিলে কিবা এটা ডিসকাউন্ট হৈ যাব তাৰ পিছত আৰু এটা যদি মই দেখাই দিও এইটো এটা চাই লওক ডেলৰ একদম স্লিম ল্যাপটপ হয় 7 সিরিজ বুলি কয় এইবিলাক i5 8 জেনারেশন 16GB 512GB 40000 টাকা আহিব ঠিক আছে এটো মোটামুটি 75000 ল্যাপটপ হয় তো ল্যাপটপ আমাৰ তাতে ষ্টক কমি নাই যদি অলপ এইবিলাক কম বাজেটৰ লয় i5 6 জেনারেশন মাত্ৰ আহিব 14000 টকা 4GB 128 SSD মাত্ৰ আহিব 14000 টকা এক পিস আছে কাৰোবাক লাগিলে লৈ ল'ব পাৰিব Lenovo এটা ল্যাপটপ আছে 4GB 500GB HDD এটো আহিব মাত্ৰ 8000 টকা আহি যাব কাৰোবাক যদি লাগে আপোনালোকে লৈ ল'ব পাৰিব এক পিস মাল দি দিছো মই ঠিক আছে তো আমাৰ এড্ৰেছটো হল গুৱাহাটী হাতীগাঁও GNRC মেডিশপ ফার্স্ট ফ্লোর আৰু এটা কথা হল কি আমাৰ যিমান মাল আছে গোটেইখিনি মাল আমি 6 মান্থ ওয়ারেন্টি প্রোভাইড কৰো 1 ইয়ার মানি রিফান্ড পাব আপোনালোকে ঠিক আছে আৰু আমাৰ মালৰ কোৱালিটি বিলাক আপোনালোকে চালে ফ্ৰেশ কোৱালিটি হয় আৰু আপোনালোকে আমাৰ তাতে ল্যাপটপ এক্সচেঞ্জ কৰিব পাৰিব প্লাস যদি কাৰোবাক ল্যাপটপ বেয়া হৈছে তো ঠিক কৰিব পাৰিব তো আপোনালোকে সোনকালে আহিব এবাৰ যেহেতু ঈদৰ অফাৰ লাগিছে মাল বেছি দিন নাথাকে ঠিক আছে থ্যাংক ইউ সো মাচ ফর ওয়াচিং মাই ভিডিও